নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আৰু এয়া মানে মেখেলা চাদৰ এযোৰ চিলাই কৰিব আছে। এতিয়া ব্লাউজ পিচটো আৰু মেখেলাখন এয়া কাটি লৈছোঁ, ব্লাউজ পিচটো মেখেলাখনৰ পৰা। আৰু এতিয়া চাদৰখনো মানে পাৰিসমূহ কাটি ল'ম। আৰু ৰাতিপুৱাতে মানে ঘৰৰ কামখিনি আজৰি হৈ এতিয়া মানে মোৰ মেচিনৰ কাম অলপ আছে, যিহেতু সেইবাবে কামখিনি কৰোঁ বুলি লৈছোঁ। আৰু এইপিনে চাদৰৰ পাৰিসমূহ কাটি লৈছোঁ। আৰু এনেধৰণে কৰি থ'লে আচলতে কাপোৰযোৰ চিলাই কৰিবলৈ সহজ হয়। আৰু চাদৰখনো যিহেতু দহি বাতিব আছে, সেইবাবে এয়া কৰি লৈছোঁ কামখিনি। আৰু চাদৰৰ পাৰিসমূহ এটা এটা কৰি লৈ তাৰপাছত জইন কৰি আৰু লগাই গ'লে হ'ল। সেয়া সহজ হয় বহুতখিনি, সেইবাবে এনেধৰণে কৰি লৈছোঁ আগতীয়াকৈ। আৰু তাৰপাছত এতিয়া এয়া সামৰি সুতৰি থলোঁ। আৰু তাৰপাছত এয়া জলকীয়া ছিঙি আছোঁ। ঘৰতে আগপিনে মানে কণ জলকীয়া এজোপা মায়ে লগাইছে, এয়া লাগিছে দেখিছেনে ইমান ধুনীয়াকৈ। আৰু এতিয়া ছিঙি আছোঁ কেইটামান, ৰ'দতে বহি কমলা টেঙা খাওঁ বুলি। আৰু সেয়া কমলা টেঙা লৈ লৈছোঁ ৰ'দত, ধনিয়া জলকীয়া। তাৰপাছত এয়া ৰ'দত ছোৱালীক গা পা ধুৱাই বহাই থৈ দিছোঁ। আৰু মই এয়া কমলা টেঙা গুচাই আছোঁ। আৰু ছোৱালীয়ে উৎপাত লগাই আছে খাবলৈ, দেখিছেনে কেনেকুৱা কৰি আছে তাই। আৰু এনেধৰণে খাই কোনে কোনে ভাল পায় বাৰু কমলা টেঙা। আৰু এয়া দেখিছেনে মই একেবাৰে জলকীয়া ধনিয়া এনেধৰণে মিক্স কৰি। আৰু এতিয়া আমি খাই লওঁ তেনেহ'লে টেঙা। আৰু এয়া ছোৱালীকো দি দিছোঁ আৰু পিনে বেটাহঁতকো দিলোঁ। আৰু এতিয়া খাই বৈ আহি এয়া ছোৱালীকো শুৱাই মেলি ল'লোঁ। আৰু যিহেতু চাদৰৰ পাৰি লগালোঁ মানে, আৰু মেখেলাও চিলাই ল'লোঁ, এতিয়া দহি বাতিবলৈ ৰেডি কৰি লৈছোঁ। আৰু মানে চাদৰৰ পাৰিসমূহ আৰু মেখেলা চিলাই কৰা আপোনালোকক নেদেখালোঁ। আৰু কেতিয়াবা হয়তো মোৰ মানে কাৰেণ্ট নাথাকে, কেতিয়াবা চাৰ্জ নাথাকে মোবাইলত, সেইবাবে কৰাই নহয়। আৰু আগতে দিয়া আছে বাৰু, আপোনালোকে চাব পাৰিব। এয়া এতিয়া সন্ধিয়া মানে ল'ৰাই ম'ম' খাওঁ উৎপাত লগাই আছিল। আৰু এয়া চিকেন ম'ম' বনাবলৈ লৈছোঁ। আৰু চিকেনখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু জলকীয়া পিঁয়াজখিনিও কাটি লৈছোঁ। আৰু এতিয়া মেগী মছলা এপেকেট দি লৈ এয়া মানে মই ম'মৰ ষ্টাফিংখিনি ৰেডি কৰি লৈছোঁ। আৰু আনফালে মই মানে ময়দা লাডুটো ৰেডি কৰিয়ে থৈছোঁ। আৰু এয়া নিমখো দি দিলোঁ, পাহৰিছিলোঁ নিমখৰ কথা, পিছত আকৌ মনত পৰি দি দিছোঁ। আৰু এয়া ষ্টাফিংখিনি বনাই লৈছোঁ ম'মৰ এনেধৰণে ভালদৰে। আৰু এয়া ৰেডি হৈ গ'ল ম'মৰ ষ্টাফিংখিনি। আৰু এতিয়া এয়া এনেধৰণে সৰু সৰুকৈ ৰুটিৰ নিচিনাকৈ বেলি লৈছোঁ। আৰু এতিয়া ইয়াতে চিকেনখিনি দি লৈ এনেধৰণে ম'ম' শ্বেপ দিছোঁ। আৰু প্ৰথমবাৰ বনাইছোঁ আৰু এনেধৰণে বনাই আছোঁ। আৰু ম'ম' শ্বেপ যেনে তেনে বনিছে। আৰু কিহত বনাইছোঁ দেখিছেনে, এয়া চিলভাৰ খৰাহীত তলত চচপেন এটাত মানে ম'মৰ চুপখিনি ৰেডি কৰি বহাই দিছোঁ। আৰু ওপৰত খৰাহীটো দি তাৰ ওপৰতে মানে ম'ম'খিনি দি দিছোঁ। আৰু ম'ম' ষ্টেণ্ড নাই যিহেতু এনেধৰণে বনাব লাগিব। আৰু আপোনালোকৰো যদি কাৰোবাৰ খাব মন আছে, ঘৰত যদি ম'ম' ষ্টেণ্ড নাই, এনেধৰণে বনাই খাব পাৰে। আৰু প্ৰথমবাৰ বনাইছোঁ, কেনেকুৱা হয় হ'ব। আৰু যেনে তেনে ম'ম' শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ। এয়া ম'ম' শ্বেপবিলাক বনাই আছোঁ। আৰু এয়া আপোনালোকে ম'ম' শ্বেপ দেখি কিন্তু নাহাঁহিব দেই। আৰু এয়া চাওকচোন 15-20 মিনিটমানৰ পাছতে আমাৰ ম'ম' ৰেডি হৈ গ'ল। আৰু এনেধৰণে বনালোঁ। আৰু এইপিনে বিলাহী চাটনি বনাই ল'লোঁ। আৰু গৰম গৰম ম'ম' খাম সন্ধিয়া। আৰু ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিলে ভিডিঅ'টি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।